হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ যিখন ৰুটিন প্ৰকাশ পাইছে। প্ৰথম ৰুটিনখন প্ৰকাশ পাইছিল 29 অক্টোবৰ 2024 তাৰিখে আৰু দ্বিতীয়খন প্ৰকাশ পাইছে 14 নৱেম্বৰ 2024 তাৰিখে। এই ৰুটিনখনে আপোনালোকক খেলিমেলিৰ সৃষ্টি কৰিছে। সঁচাকৈ আপোনালোকৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ ৰুটিনখন চেঞ্জ কৰিছে নেকি? ইয়াৰ বাবে আমি দুখন ৰুটিনে ভালদৰে চাব লাগিব আৰু আপোনালোকে যদি দুয়োখন ৰুটিনে ভালদৰে লক্ষ্য কৰে তেন্তে দুখন ৰুটিনৰ মাজত এটা ডিফাৰেন্ট পাব। সেইটো হ'ল এৰিয়া। এতিয়া আমি এই এৰিয়াৰ শব্দটোৰ অৰ্থ জানিব লাগিব। ইয়াতে আপোনালোকে চাব পাৰে যে এৰিয়াৰ এক্সাম মিনিং এন এৰিয়াৰ এক্সাম ইজ এন এক্সাম that a student must retake if they fail it the first exam. It is also known as a backlog exam or supplementary exam. ইয়াৰ মানে এই নতুন কৰি ওলোৱা ৰুটিনখন যিসকল ষ্টুডেণ্টৰ বেক লাগিছে বা ফেইল কৰিছে তেওঁলোকৰ বাবে। এইখন ৰুটিন আপোনালোকৰ কাৰণে নহয়।